हेलो स्टूडेंट आज ये ভিডিওত আমি কিছুমান ইম্পৰ্টেন্ট এৰাবিকৰ ট্ৰান্সলেচনৰ বিষয়ে আলোচনা কৰিম আৰু যিবিলাক তোমালোকৰ মেট্ৰিকত প্ৰায় দেখা যায় আৰু এইবেলি তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় আৰু ইয়াত কিছুমান ট্ৰান্সলেচন মই দি আছো আৰু তোমালোকে এইবিলাক নোটবুকত লিখি লবা প্ৰথমতে উই লিভ ইন আসাম নাম্বাৰ 2 নিউ দিল্লী ইজ দ্য ক্যাপিটাল অফ ইন্ডিয়া নাম্বাৰ 3 ৰাহিম ইজ এ গুড বয় নাম্বাৰ 4 Why is paper a most essential thing for mankind? Number 5. Do you have old books? Number 6. You should respect your friends. Number 7. There is a pen on the table. Number 8. Where have you kept your pen? Number 9. Are you a student? Number 10. Take this prescription. Number 11, they are playing in the field. Number 12, this is our new book. Number 13, Ahmed went to the pharmacy. Number 14, the fox said how the door was locked. Number 15, oh Ahmed, how do you feel? Number 16, then he got recovery from his illness. Number 17, I read in class 10. Number 18, I have no friends. Number 19, they are coming from the school. Number 20, Nabila is a beautiful girl. ইয়াতে তোমালোকৰ ইম্পৰ্টেন্ট হয় এটো আৰু ইয়াতে তোমালোকৰ নেম খিনি চেঞ্জ কৰি দিব আৰু তাৰ পিছত ইজ এ বিউটিফুল গাৰ্ল সেমি থাকিব হেগনে নাবিলা খালি অকল তোমালোকে চেঞ্জ কৰি দিবা তাতে বেলেগ এটা নাম থাকিব পাৰে 21 once Khalid visited Guwahati. Number 22, this is very good. Number 23, God has created the earth. Number 24, keep the key on the table. ইয়াতে তোমালোক on the table থাকিব কমন আৰু বেলেগ কিছু এটা থাকিব পাৰে ইয়াতে এটো ভালদৰে দেখি লবা আমিনা played with her sister. Number 26, there is no wealth like learning. Number 27, Sanjukta is a beautiful girl. ইয়াতে দেখা পাইছে আগতে আইছিল is a beautiful girl ইয়াতে অকল নামখিনিহে চেঞ্জ কৰি দিছে Number 28, there is a garden in our house. Number 29, we are Indian by birth. Number 30, flowers are blowing in the garden. Number 31, character is the greatest wealth of a man. আজি কাৰণে এইখিনি আছিল আৰু তোমালোকৰ এছামিজ আৰু ইংলিছৰ এছে লাগিলে চেনেলৰ ভিতৰত সোমাই কিনে চাব পাৰা আৰু যোৱা মেট্ৰিক এক্সামত যিবিলাক এছে দিছিল এছামিজ আৰু ইংলিছৰ কাৰণে তাতে পৰা কমন পৰিছিল আৰু এইবিলিও কমন পৰিব মই 4-5টা মান দি আছো তাৰ পৰা তোমালোকৰ 100% কমন পাবা আৰু টিউচন ক্লাছতো মই এইবিলাকি দি থাকো আৰু টিউচন অকল মই ম্যাথ আৰু সায়েন্স পঢ়াও আৰু বাকিখিনি মই যেটো এডভান্স কোর্স আছে তাতে আমি কভার কৰি দিও এতিয়া আৰু ভিডিওটো ডাঙৰ নকৰি ইয়াতে সমাপ্ত কৰি আছো ভিডিওখিনি ভাল লাগিলে আৰু তোমালোকৰ যদি মেট্ৰিকত কমন পৰে তেতিয়া ঘূৰি আহি কেনে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাবা ধন্যবাদ